নমস্কাৰ সো আজি আমি ম্যাক্ৰো ইকনমিক্সৰ বেংকৰ এটা স্পেশাল টপিক লৈ ডিসকাশন কৰিম কোন প্ৰথমে তোমালোক সবে কেনে আছা আই হোপ ভালে আছা এক্সাম চলি আছে এক্সাম ভালকে সব দি আছা আই হোপ ভালকে এক্সাম বাকিখিনিও দিবা আমাৰ ইকনমিক্স এক্সাম যেটো আছে আগত ন সো তাৰ বেসিক কনসেপ্ট কিছুমান লৈ আমি ডিসকাশন কৰিম মই ভাবো সেইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত profitable হ'ব ক্লিয়াৰ সো এতিয়া কোৱেশ্চন হল আমাৰ সেই যে বেংকৰ যিখিনি কনসেপ্ট আমি পঢ়ি আহিছিলো যোৱা ক্লাস দুটা মানত কমাৰ্শিয়াল বেংকৰ বাণিজ্যিক বেংকৰ ঋণ মুদ্ৰা বা ক্ৰেডিট ক্ৰিয়েট কেনেকা কৰে সেই বস্তুখিনি মই বুজাইছিলো তাৰ লগতে মানি মাল্টিপ্লায়াৰ কনসেপ্ট টোটাল ডিপোজিটস অফ এ কমাৰ্শিয়াল বেংক সেই কথাখিনি বুজাইছিলো ক্লিয়াৰ কিন্তু কোৱেশ্চনটো হল কি জানা এই যে কমাৰ্শিয়াল বেংকে যে ক্ৰেডিট ক্ৰিয়েট কৰে সেই ক্ৰেডিট ক্ৰিয়েচনটো ইকনমিক মানি সাপ্লাইটো generally increase হয় clear so money supply to the economy বাঢ়ি যায় সদায় জানিবা সেই মানিখিনিৰ সার্কুলেশন অটোমেটিক্যালি ইকনমিত বাঢ়ে আৰু সেই সার্কুলেশনটো বাঢ়িলে ইকনমিত ইনস্টেবিলিটি arise হয় means inflation বা deflation হ'ব পাৰে clear আৰু সেই বস্তুটো সেন্ট্রাল ব্যাংকে চাই থাকে আৰু ইকনমিত এনে ধৰণৰ মানি সাপ্লাই ইনক্ৰিমেন্টৰ ফলত ইনফ্লেশন বা ডিফ্লেশন যদি হয় তেতিয়া হলে কমাৰ্শিয়াল বেংকৰ সেই ক্ৰেডিট ক্ৰিয়েচন প্ৰসেসটো সামৱেৰ সামটাইম কন্ট্ৰোল কৰে কোনে সেন্ট্রাল ব্যাংকে আৰু আমাৰ ইন্ডিয়ান কনটেক্সটত ক'ব পাৰা আরবিআই ক্লিয়াৰ the question হল কেনে ধৰণে কি প্ৰসেসে সেন্ট্রাল ব্যাংকে কমাৰ্শিয়াল বেংকৰ ক্ৰেডিট ক্ৰিয়েচন টু কন্ট্ৰোল কৰে সেই বস্তুখিনি মই এটা স্পেশাল টপিক ডিসকাশন কৰিব গৈ আছো ক্লিয়াৰ তেতিয়া হলে আমাৰ সেই ক্ৰেডিট কন্ট্ৰোলৰ যিটোটা ইনস্ট্ৰুমেন্ট আছে কোয়ান্টিটেটিভ ক্ৰেডিট কন্ট্ৰোল কোয়ালিটেটিভ ক্ৰেডিট কন্ট্ৰোল অৰ সিলেক্টিভ ওকে এই গুটেইখিনিক একলগে আমি মনিটাৰী পলিচিৰ আন্ডাৰত পেলাব পাৰো মিন্স মনিটাৰী পলিচি টেকেন বাই সেন্ট্রাল ব্যাংক clear so under monetary policy quantitative instruments খিনিৰ কথা লৈ আমি আজি ডিসকাশন কৰিম how commercial bank to be controlled by the central bank by imposing various instruments কোনে central bank clear বলা তেতিয়া হলে আমি ভালকৈ বস্তুখিনি ডিসকাশন কৰো of money supply and credit kun central bank clear so central bank always controller of our India respectot kun RBI clear so controller of money supply and credit ami to janu jehetu commercial bank e credit create kore money supply borhaye so hetu control kore limit ot rakhe minimize kore kune central bank e aro amar RBI clear ete question hol tar underot monetary policy underot moi যেটো কোয়ান্টিটেটিভ ইনস্ট্ৰুমেন্টস আছে সেই ইনস্ট্ৰুমেন্টস কেইটাক লৈ পেলাই আমি ডিসকাশন কৰিম তাৰে প্ৰথমটো ইনস্ট্ৰুমেন্ট যদি সোৱা আমি ক'ব পাৰো কি জানানে ব্যাংক ৰেট ক্লিয়াৰ সেকেন্ড ইনস্ট্ৰুমেন্ট যদি তুমি কোৱা ৰেপো ৰেট এটো এটা ইনস্ট্ৰুমেন্ট থাৰ্ড ইনস্ট্ৰুমেন্ট ৰিভাৰ্স ৰেপো ৰেট বহুত লছলিটো না জানে ৰিভাৰ্স ৰেপো ৰেট ক্লিয়াৰ আৰু নাম্বাৰ 4 আছে ওপেন মাৰ্কেট অপাৰেশন ওকে ওপেন মাৰ্কেট অপাৰেশন যেটো আমি শর্ট ফর্ম OMO বুলিও জানো নাম্বাৰ 5 আৰু এটা তুমি ক'ব পাৰা লিগ্যাল reserve ratio LRR okay so এইখিনি বস্তু লৈ পেলাই আমি আজি ডিসকাশনটো আগবঢ়াব গৈ আছো ক্লিয়াৰ the question হল এই যে আমাৰ তিনটা যে লিখিছো ব্যাংক ৰেট ৰেপো ৰেট ৰিভাৰ্স ৰেপো ৰেট ক্লিয়াৰ অলমোস্ট তিনটা সিমিলাৰ হয় ৰিভাৰ্স ৰেট টু ইনভাৰ্স কনসেপ্ট হয় ৰেপো ৰেটৰ ক্লিয়াৰ বাট ব্যাংক ৰেট আৰু ৰেপো ৰেটৰ মাজত ইমান এটা ডিফাৰেন্স নাই clear simple concept কি হয় জানানে ব্যাংক ৰেট আৰু ৰেপো ৰেটৰ কনসেপ্টত কি হয় যেনেকা আমি কমাৰ্শিয়াল বেংকৰ পৰা টকা ধাৰ ললে বড়ো কৰিলে লোন ললে বেংকে আমাৰ পৰা এটা ইন্টাৰেষ্ট লয় EMI দিব লাগে হয় নে নহয় ঠিক তেনেকা কমাৰ্শিয়াল বেংক বিলাকো কেতিয়াবা সেন্ট্রাল বেংকৰ পৰা টকা ধাৰ লয় আমি ধাৰ ললে কমাৰ্শিয়াল বেংকক যেনেকা আমি বড়ো কৰিলে লোন ললে আমি EMI দিব লাগে হয় না ঠিক তেনেকা ইন্টাৰেষ্ট দিব লাগে
ঠিক তেনেকা কমাৰ্চিয়েল বেংকবিলাকেও চেণ্ট্ৰেল বেংকৰ পৰা টকা ধাৰ ল'লে বড়ো কৰিলে আৰু চেণ্ট্ৰেল বেংকে লেণ্ডিং প্ৰচেছটো কৰিলে তেতিয়াহ'লে কমাৰ্চিয়েল বেংকৰ পৰা চেণ্ট্ৰেল বেংকে তাৰ এগেইনষ্টত এটা ইণ্টাৰেষ্ট ৰেট লয় ক্লিয়াৰ চিম্পলি সেই ইণ্টাৰেষ্ট ৰেটটোকে বেংক ৰেট বুলি কোৱা হয় ক্লিয়াৰ ৰেপো ৰেটো সেম বস্তু সেই বৰোয়িং এমাউণ্টৰ এগেইনষ্টত যিটো ইণ্টাৰেষ্ট লয় তেতিয়াহ'লে তুমি ক'বা হয়নে নহয় বেংক ৰেট যদি ইণ্টাৰেষ্ট ৰেট হয় ৰেপো ৰেটো ইণ্টাৰেষ্ট ৰেট হয় তেতিয়াহ'লে দুটাৰ নাম বেলেগ কিয় অকমান ডিফাৰেন্স এটা আছে সদায় মনত ৰাখিবা বেংক ৰেট নাথিং বাট ইণ্টাৰেষ্ট ৰেট বেংক ৰেট নাথিং বাট ইণ্টাৰেষ্ট ৰেট আৰু ৰেপো ৰেট নাথিং বাট অলছ' ইণ্টাৰেষ্ট ৰেট ক্লিয়াৰ কিন্তু সদায় মনত ৰাখিবা যিটো বেংক ৰেট সেইটো লং টাৰ্মৰ কাৰণে লোৱা হয় মনত ৰাখিবা কাৰ কাৰণে লোৱা হয় লং টাৰ্মৰ কাৰণে লোৱা হয় কিন্তু ৰেপো ৰেটটো সদায় শৰ্ট ডিউৰেশ্যনৰ কাৰণে লোৱা হয় শৰ্ট ডিউৰেশ্যন ঠিক আছে শৰ্ট ডিউৰেশ্যন আৰু ৰেপো ৰেটৰ এগেইনষ্টত সদায় কমাৰ্চিয়েল বেংকে চেণ্ট্ৰেল বেংকক ছিকিউৰিটি দিব লাগে জমা কিন্তু বেংক ৰেটৰ এগেইনষ্টত কোনো ছিকিউৰিটি প্ৰভাইড কৰিব নেলাগে ক্লিয়াৰ মিন্স বেংক ৰেটৰ এগেইনষ্টত তুমি নো ছিকিউৰিটি বুলিও ক'ব পাৰা আৰু ৰেপো ৰেটৰ এগেইনষ্টত ছিকিউৰিটি জমা কৰিব লাগে ক্লিয়াৰ সো দুটা ডিফাৰেন্স ওলাই গ'ল এটা হৈছে বেংক ৰেট লং টাৰ্মৰ কাৰণে হয় ৰেপো ৰেট শৰ্ট টাৰ্মৰ কাৰণে হয় বেংক ৰেটৰ এগেইনষ্টত কোনো ছিকিউৰিটি দিব নালাগে কিন্তু ৰেপো ৰেটৰ এগেইনষ্টত ছিকিউৰিটি জমা কৰিব লাগে ডিপজিট কৰিব লাগে কোনে কমাৰ্চিয়েল বেংকে কাক চেণ্ট্ৰেল বেংকক ক্লিয়াৰ তেতিয়াহ'লে ৰিভাৰ্ছ ৰেপো ৰেট হৈছে জাষ্ট উল্টা যেনেকৈ কমাৰ্চিয়েল বেংকে টকা চেণ্ট্ৰেল বেংকৰ পৰা ধাৰ ল'লে যদি ইণ্টাৰেষ্ট দিব লাগে শৰ্ট ডিউৰেশ্যনৰ কাৰণে ঠিক তেনেকা কমাৰ্চিয়েল বেংকে যদি চেণ্ট্ৰেল বেংকত তেওঁৰ এক্সেছ টকাখিনি জমাত হয় আমি যেনেকৈ বেংকত টকা জমা থ'লে ইণ্টাৰেষ্ট পাওঁ ঠিক তেনেকৈ কমাৰ্চিয়েল বেংকে যদি চেণ্ট্ৰেল বেংকত টকা জমা থয় চেণ্ট্ৰেল বেংকে কমাৰ্চিয়েল বেংকক এটা ইণ্টাৰেষ্ট পে' কৰে সেই ইণ্টাৰেষ্ট ৰেটটোক কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট চেণ্ট্ৰেল বেংকে যিটো লয় সেইটো ৰেপো ৰেট আৰু কমাৰ্চিয়েল বেংকে টকা এক্সেছ জমা থৈ পেলাই কমাৰ্চিয়েল বেংকে যিখিনি চেণ্ট্ৰেলৰ পৰা পায় ইণ্টাৰেষ্ট সেইখিনিক ৰিভাৰ্ছ ৰেপো ৰেট বুলি কোৱা হয় ক্লিয়াৰ দ্য কুৱেশ্যন হৈছে এই বেংক ৰেট আৰু ৰেপো ৰেট দুটা কনচেপ্ট যে আমি পালোঁ এই দুয়োটা কনচেপ্টৰ এপ্লাইটো কেনেকৈ কৰে এই দুইটা কনচেপ্টৰ এপ্লাই কেনেকৈ কৰে ধৰি লোৱা ইকনমিক যদি ইনফ্লেশ্যন ওকে ইনফ্লেশ্যন ৰান কৰিছে ইকনমিত ইনফ্লেশ্যন হাইক হৈ আছে তেতিয়া অলৱেজ মনত ৰাখিবা বেংক ৰেট এজ ৱেল এজ ৰেপো ৰেট দুইটাই বঢ়াব কোনে চেণ্ট্ৰেল বেংকে যাতে ইকনমিৰ মানি ছাপ্লাইটো ডিক্ৰিজ হয় ক্লিয়াৰ ঠিক তেনেকা ইকনমিত যদি ডিফ্লেশ্যন চলি থাকে ক্লিয়াৰ ডিফ্লেশ্যন যদি থাকে তাক কণ্ট্ৰল কৰিবৰ কাৰণে বেংক ৰেট এণ্ড ৰেপো ৰেট দুইটাই কমাব যাতে ইকনমিৰ মানি ছাপ্লাইটো বাঢ়ে ক্লিয়াৰ মই ক'ব বিচাৰিছোঁ ধৰি লোৱা ইকনমিত ইনফ্লেশ্যন ৰান কৰিছে ইন দ্যাট চিটুৱেশ্যন অলৰেডি ইকনমিত মানি ছাপ্লাইটো বেছি হৈ আছে ক্লিয়াৰ তেতিয়া চেণ্ট্ৰেল বেংকে কি কৰিব ৰেপো ৰেট বেংক ৰেট দুইটাই ইনক্ৰিজ কৰিব ক্লিয়াৰ যাতে ইকনমিত ক্ৰেডিটটো কণ্ট্ৰল হয় কাৰ কমাৰ্চিয়েল বেংকৰ আৰু মানি ছাপ্লাই কমে বাট এট দ্য সেম টাইম ইকনমিত যদি ডিফ্লেশ্যনাৰী চিটুৱেশ্যন ৰান কৰে তেতিয়াহ'লে মানি ছাপ্লাইটোৰ প্ৰয়োজন আছে ইকনমিত এক্সেছ মানিৰ প্ৰয়োজন আছে সেইকাৰণে চেণ্ট্ৰেল বেংকে কমাৰ্চিয়েল বেংকৰ ক্ৰেডিটটোক তেনেকৈ কণ্ট্ৰল নকৰে ক্লিয়াৰ লিবাৰেল পলিচি ল'ব ডেট মিনছ বেংক ৰেট আৰু ৰেপো ৰেট দুইটা কমাই দিব ক্লিয়াৰ তেতিয়াহ'লে কনচেপ্ট দুটা পালোঁ কি পালোঁ মই এইখিনি বস্তু মুচি দিছোঁ এবাৰ ভালকৈ চোৱা তাৰ মানে মই এনেকৈ লিখি দিব পাৰোঁ চোৱা এনেকৈ লিখি দিওঁ হ'ল এইফালে লিখি ল'লোঁ ইনফ্লেশ্যন এইফালে লিখি ল'লোঁ ইনফ্লেশ্যন এইফালে ডিফ্লেশ্যন হ'ল ইনফ্লেশ্যন ডিফ্লেশ্যন তো নাম্বাৰ 1 বেংক ৰেট increases কোন bank rate and repo rate clear so বঢ়াব এফালে হৈ যাব তোমাৰ decreases
bank rate and repo rate. Repo rate. Clear? এফালে এটু করিব কারণ কি করিব যদি ইনক্রিজ ইন ব্যাংক রেট রেপো রেট হয় তেতিয়া হলে ফাইনালি কি হব মই ইয়াতে ফাইনালি লিখিছো ফাইনালি motives is decreases what? Money supply. Hol or এফালে হৈ যাব motive is what? Motives কি হব increases money supply to বঢ়াব লাগিব okay increases money supply okay means bank rate or repo rate বঢ়াই পেলাই money supply to decrease কৰিব যাতে inflation control হয় আৰু এফালে bank rate or repo rate কমাই পেলাই money supply to বঢ়াব clear যাতে deflation to control হয় clear goal তেতিয়া হলে দুটা বস্তু পালা ইনফ্লেশনৰ সময়ত সদায় ব্যাংক ৰেট আৰু ৰেপো ৰেটটো বঢ়াই পেলাই ক্ৰেডিটটো কন্ট্ৰোল কৰে ক্লিয়াৰ বাট ডিফ্লেশনৰ সময়ত ক্ৰেডিটটো কন্ট্ৰোল নকৰে লিবাৰেল কৰি দিয়ে যাতে ইকোনমিত মানি সাপ্লাইটো বাঢ়ে সো ব্যাংক ৰেট আৰু ৰেপো ৰেটটো ডিক্ৰিজ কৰে ক্লিয়াৰ হল কোনে সেন্ট্রাল ব্যাংকে গোল দিয়া ঠিক তেনেকা ওপেন মার্কেট অপারেশনস বলা কনসেপ্টটো হৈছে কেতিয়াবা সেন্ট্রাল ব্যাংকে কি কৰে ইকোনমিৰ ক্যাশ ফ্লোটো ক্যাশ সার্কুলেশনটো কমাবৰ কাৰণে কমাৰ্শিয়াল ব্যাংক আৰু পাব্লিকৰ পৰা ক্যাশটো উইথড্ৰ কৰে ক্লিয়াৰ মিন্স কমাৰ্শিয়াল ব্যাংকৰ হাতত থকা ক্যাশ আৰু পাব্লিকৰ হাতত থকা ক্যাশখিনিক উইথড্ৰ কৰি পেলায় যাতে ইকোনমিত মানি সার্কুলেশনটো কমি যায় তাৰ কাৰণে এটা সিস্টেম তেওঁলোকে ইউজ কৰে হেতু ইজ ওপেন মার্কেট অপারেশন যত সেন্ট্রাল ব্যাংকে নিজৰ সিকিউরিটি সেল কৰে বা পারচেজ কৰে ক্লিয়ার সো থ্ৰু ওপেন মার্কেট অপারেশন সেন্ট্রাল ব্যাংকস কি করে সেল এন্ড পারচেজ অফ সিকিউরিটিজ টু কমার্শিয়াল ব্যাংকস এন্ড পাবলিক যাতে ইকোনমিৰ এক্সেস টকাখিনি উইথড্ৰ হয় ক্লিয়ার তো সদায় মনত ৰাখিবা ওপেন মার্কেট অপারেশনৰ under open market operation clear inflation সময়ত central bank sells what securities central bank sells what securities আৰু এফালে under open market operation কি করে সেন্ট্রাল ব্যাংক পারচেজ লিখিবা দে পারচেজ what securities purchase what securities okay কিয় জানানে কারণ ওপেন মার্কেট অপারেশন আন্ডার সেন্ট্রাল ব্যাংকে যিমানে নিজৰ সিকিউরিটি সেল কৰিব কমার্শিয়াল ব্যাংকৰ পাব্লিকলৈ সিকিউরিটি সেল কৰিলে ইকোনমিৰ ক্যাশ টকাখিনি সেন্ট্রালৰ হাতত আহি যাব মিন সেন্ট্রাল ব্যাংক আছে সিম্পল কথা এনেকা বুজাই দিও মই যদি ইকোনমিত মোৰ এই অ্যাসেটটো যদি সেল কৰো তেতিয়া হলে তাৰ এগেইনষ্টত মই ক্যাশ পাম হয়নে নহয় তেতিয়া হলে মই যদি মোৰ এই বুকটো যদি মই সেল কৰো ওকে সো এই বুকটো সেল কৰিলে মই তাৰ এগেইনষ্টত পইচা পাম এটো মোৰ অ্যাসেট হয় সিকিউরিটি হয় এই সিকিউরিটিটো মই সেল কৰি দিলে মার্কেটত তেতিয়া হলে ইকোনমিৰ পৰা মোৰ হাতত ক্যাশ আহি যাব অ্যাসেটটো তেওঁৰ তাত গুছি যাব হয় না জুনে পারচেজ কৰিব সো মই সিকিউরিটিটো সেল কৰাৰ উদ্দেশ্য হৈছে যাতে তাৰ এগেইনষ্টত মোৰ হাতত ক্যাশটো আহি যায় তেতিয়া হলে ভাবা মই যদি কমার্শিয়াল ব্যাংকৰ ওচৰত এই মোৰ সিকিউরিটিটো সেল কৰো তেতিয়া হলে কমার্শিয়াল ব্যাংকৰ ওচৰত এই সিকিউরিটিটো গুছি যাব কিন্তু তাৰ এগেইনষ্টত কমার্শিয়াল ব্যাংকৰ হাতত থকা ক্যাশখিনি মোৰ হাতলৈ আহি যাব যেহেতু মই সেল কৰিছো ওকে আৰু মোৰ মোটিভস এইটোই আছিল কমার্শিয়াল ব্যাংকৰ হাতৰ ক্যাশটো কমাই দিয়া মিনিমাইজ কৰা যাতে তেও ক্রেডিট ক্রিয়েট কৰিব নোৱাৰে ইমান ক্লিয়াৰ সেই কাৰণে সিকিউৰিটি সেল কৰি পেলে কমার্শিয়াল ব্যাংকৰ হাতৰ ক্যাশখিনিক মই কমাই দিছো ক্লিয়াৰ
বাট ডিফ্লেশ্যনৰ সময়ত যেহেতু ইকনমিত কেশৰ প্ৰয়োজন আছে মানি সাৰ্কুলেশ্যনটোৰ প্ৰয়োজন আছে সেইকাৰণে মই কি কৰিম মই আই মিন টু সে সেন্ট্ৰেল বেংকে কি কৰিব কমাৰ্চিয়েল বেংকৰ পৰা আকৌ সেই সিকিউৰিটিখিনি পাৰচেজ কৰিব পাৰচেজ যদি কৰে তেতিয়াহ'লে সেন্ট্ৰেলে আকৌ উলুটা টকা দিব কাক কমাৰ্চিয়েল বেংকক কাৰণ কিবা এটা বস্তু কিনিলে পইচা দিবই লাগিব সো পাৰচেজ কৰিলে আকৌ টকাখিনি কমাৰ্চিয়েলক দি দিব কমাৰ্চিয়েলে টকাখিনি পালে তেওঁলোকৰ টোটেল মানি কেশ ফ্লো যেটো হেতু বাঢ়ি যাব ইকনমিত মানি সাপ্লাই আকৌ বাঢ়িব ক্লিয়াৰ দ্যাট মিন্স মই ক'ব বিচাৰিছো আন্ডাৰ OMO সেন্ট্ৰেল বেংক সেল যদি সিকিউৰিটি কৰে তেতিয়া হলে ৰিজাল্টস ওলাব ৰিজাল্টস টু পাবা তুমি ৰিজাল্টস ইজ হোৱাট মানি সাপ্লাই ইন এন ইকনমি ডিক্ৰিজে যেহেতু কেশটো উইথড্ৰ হৈ যাব কিন্তু ইয়াত সিকিউৰিটিটো পাৰচেজ কৰিলে ৰিজাল্টস কি পাম ৰিজাল্টস ইজ হোৱাট ৰিজাল্টস হ'ব ইকনমিৰ মানি সাপ্লাইটো বাঢ়ি যাব যেটো দৰকাৰ আছে সো সেল কৰিলে সিকিউৰিটি গুচি গ'ল টকাটো সেন্ট্ৰেল লছত আহি গ'ল মানি সাপ্লাই কমিব আৰু ইফালে সিকিউৰিটি যি পাৰচেজ কৰে তেতিয়ালে টকাটো কমাৰ্চিয়েল হাতত গুচি যাব আৰু ইকনমিত ক্ৰেডিট ক্ৰিয়েচনটো বাঢ়িব মানি সাপ্লাই বাঢ়িব সো ইনফ্লেশ্যনৰ সময়ত সদায় মনত ৰাখিবা সিকিউৰিটি সেল কৰে ডিফ্লেশ্যনৰ সময়ত সিকিউৰিটি পাৰচেজ কৰে কোনে সেন্ট্ৰেল বেংকে ক্লিয়াৰ আন্ডাৰ ওপেন মাৰ্কেট অপাৰেশ্যন ক্লিয়াৰ গ'ল দুটা ইনষ্ট্ৰুমেন্টৰ কথা ক'লো Third instrument hoise legal reserve ratio. Legal reserve ratio is one type of what? Percentage of cash which deposited by the commercial bank to central bank. Clear? Ta mane commercial bank ke teulokor tokar eta primary depositor public যেটো primary deposit করে savings account কোয়া fixed deposit কোয়া time deposit কোয়া যে নোকোয়া current account কোয়া সো যতে টকা পাব্লিকে ডিপোজিট করে সেই ডিপোজিট করা টকাটোর একটা পার্সেন্টেজ সেন্ট্রাল ব্যাংকে নিজের হাতত জমা রাখে তাকে কোয়া হয় কি একটা পার্সেন্টেজ যেটো জমা রাখে এটো কোয়া হয় লিগ্যাল রিজার্ভ রেশিও ক্লিয়ার লিগ্যাল রিজার্ভ রেশিও আর এই লিগ্যাল রিজার্ভ রেশিওর আকৌ দুটা পার্ট হয় মনত রাখিবা এটাকে ক্যাশ রিজার্ভ রেশিও আর স্ট্যাটুটরি লিকুইডিটি রেশিও SLR Clear? The question hol central bank commercial Bangkok jitu toka public or depositor primary depositor at a percentage commercial Bangkok judi koy central bank or osorot rakhiboloi সেই percentage jitu amount hetu koa hoy CRR clear means judi CRR dhori lua CRR 15% বুলি কৈছে 15% যদি টকা রাখিব লাগে তেতিয়ালে 100 টকাৰ 15 টকা কমাৰ্চিয়েল বেংকে সেন্ট্ৰেল ওচৰত ৰাখিব লাগিব ক্লিয়াৰ আৰু বাকি 100 টকাৰ 15 টকা যদি ৰাখে তেতিয়া হলে 85 rupees হে কমাৰ্চিয়েল বেংকে পাব্লিকক এজ এ লোন দিব পাৰিব মিন্স ক্ৰেডিট ক্ৰিয়েট কৰিব পাৰিব বিকজ 100 টকাৰ 15 টকা ৰাখিবই লাগিব ক্লিয়াৰ হল গোল কিন্তু SLR বোলা যেটো বস্তু SLR ধৰা 10% SLR 10% সেই SLR 10% যেটো কনসেপ্ট হেতু হৈছে কমাৰ্চিয়েল বেংকে নিজে 100 টকাৰ 10 টকা ৰাখিব লাগিব ক্লিয়াৰ মিন্স 100 টকাৰ 10% যদি ৰাখে তেতিয়ালে left 90 rupees commercial bank নিজৰ হাতত ৰাখিব বুলি কৈছো ক্লিয়াৰ CRR হৈছে সেন্ট্ৰেলৰ কাৰণে ৰাখিব আৰু SLR হৈছে কমাৰ্চিয়েলে নিজৰ কাৰণে ৰাখিব সিম্পল কথা তাৰ মানে লিগ্যাল ৰিজাৰ্ভ ৰেশিও LRR ৰ দুটা পাৰ্ট হ'ব 15% গুছি যাব সেন্ট্ৰেলৰ হাতত আৰু 10% থাকিব কমাৰ্চিয়েলৰ হাতত মিন্স 15 and 10 মিলি হৈ যাব 25% ক্লিয়াৰ হল means টকাটোৰ দুই ভাগ হল প্ৰথম 25% কৰিলো এনেকৈ বুজা 25% অৰ 15% গুছি গল সেন্ট্ৰেলৰ ওচৰত 10% থাকি গল কমাৰ্চিয়েলৰ ওচৰত সো সেন্ট্ৰেলৰ ওচৰত যিখিনি পাৰ্সেন্টেজ যাব হেতু কোৱা হয় CRR আৰু কমাৰ্চিয়েলে নিজে নিজৰ হাতত যিখিনি ৰাখিব হেখিনি কোৱা হয় SLR ক্লিয়াৰ হল এটা ফাইনালি কনসেপ্ট হল SLR এ হক বা CRR হক overall দুটা মিলি LRR তেতিয়া হলে during inflation to control মই লিখি দিছো to control what to control inflation and what money supply সদায় মনত ৰাখিবা LRR দুইটাই LRR increases হ'ব LRR to বঢ়াব
কিয় জানানে এলআৰআৰ যিমান বঢ়াই দিব সিমানেই কমাৰ্চিয়েল বেংকৰ ক্ৰেডিট ক্ৰিয়েশ্যনটো কমি যাব বিকজ বিগ পৰ্চন এটা ৰাখিব লাগিব এলআৰআৰ হিচাপে হ'ল চ' চেণ্ট্ৰেল বেংকৰ কেপাচিটি টু ক্ৰিয়েট ক্ৰেডিটটো কমি যাব ক্লিয়াৰ ঠিক তেনেকা ইয়াত চিআৰআৰ এলআৰৰ ভিতৰত চিআৰআৰ এণ্ড এছএলআৰ দুইটাই সোমাই আছে দেই হ'ব বাট টু control deflation to control what deflation সদায় মনত ৰাখিবা to control deflation and money supply ইয়াত money supply to বঢ়াব ওকে money supply বাঢ়িব তেতিয়া হলে LRR always কি কৰিব ডিক্ৰিজ কৰিব LRR always decrease কৰিব means CRR as well as SLR দুইটাই কমাই দিব ক্লিয়াৰ হল আৰু ইয়াত দুইটাই বঢ়াই দিব means LRR যিমান বাঢ়িব means CRR আৰু SLR যিমান বাঢ়িব সিমানে কমাৰ্চিয়েল বেংকৰ ক্ৰেডিট ক্ৰিয়েশ্যনটো কমি যাব means তেওঁলোকৰ হাতৰ কেশ কমি যাব পাৱাৰ টু ক্ৰিয়েট ক্ৰেডিটটো কমি যাব ক্লিয়াৰ হল ইকনমিক ইনফ্লেশ্যন কন্ট্ৰোল হ'ব মানি সাৰ্কুলেশ্যনটো কমি পেলাই বাট ডিফ্লেশ্যনৰ সময়ত সদায় চেণ্ট্ৰেল বেংকে CRR আৰু SLR ওভাৰঅল LRR লিগেল ৰিজাৰ্ভ ৰেচিঅ'টো কমাই দিয়ে যাতে ইকনমিক মানি সাৰ্কুলেশ্যনটো বাঢ়ে আৰু ক্ৰেডিট ক্ৰিয়েশ্যনটো বাঢ়ে কাৰণ ক্ৰেডিট ক্ৰিয়েশ্যন বাঢ়িলে মানি সাপ্লাই বাঢ়িব মানি সাপ্লাই বাঢ়িলে ইকনমিক কেশ সাৰ্কুলেশ্যনটো বাঢ়িব আৰু ডিফ্লেশ্যন কন্ট্ৰোল হ'ব ক্লিয়াৰ হল গ'ল তেতিয়া ওভাৰঅল কৈ দিও এটা কথা During the period of inflation under monetary policy, quantitative instrument or under bank rate, repo rate, kuteikini बढ़ाबो, open market operation of securities sell koribo, aro legal reserve ratio बढ़ाबो. Clear hol? Goal dia. But deflation of homoyat, hodai bank rate, repo rate komabo, open market operation of security purchase koribo, aro finally legal reserve ratio komabo. Clear hol so এইখিনি কনসেপ্ট ভালকে মনত ৰাখিবা টু ষ্টেবিলাইজ দা ইকনমি means ইকনমি টু ষ্টেবল কৰিবৰ কাৰণে ইনফ্লেশ্যন এজ ৱেল এজ ডিফ্লেশ্যন কন্ট্ৰোল কৰিবৰ কাৰণে কোৱান্টিটিভৰ আন্ডাৰত এইখিনি বস্তু লয় ক্লিয়াৰ হল তেতিয়া হলে ওভাৰঅল মই শৰ্ট নোটেশনত লিখি দিছো সো আকৌ এবাৰ ইনফ্লেশ্যন টু কন্ট্ৰোল লিখি দিছো হ্যাঁ ভাল হ'ব সোৱা to be controlled what control inflation clear আর এফালে হয়ে গল control what deflation clear the question hall pratham instrument of jodi tumi swa means bank rate as well as repo rate বাঢ়িব কাটচিন ওপৰ লৈ দিছো মানে বঢ়াব কন্ট্ৰোল কৰিবলৈ এফালে হ'ব তোমাৰ bank rate as well as repo rate কমাব ক্লিয়াৰ আৰু এটো কৰা মানে মানি সাপ্লাই কমিব আৰু এটো কৰা মানে মানি সাপ্লাই বাঢ়িব ক্লিয়াৰ ৰিজাল্টটো লিখিছো নাম্বাৰ 2 under open market operation securities sell কৰিব securities sell কৰিব আর security sell কৰিলে definitely money supply কমিব আৰু এফালে হ'ব under open market operation securities কি কৰিব purchase কৰিব যাতে ইকোনমি মানি সাপ্লাই বাঢ়ে দেখ নাম্বার 3 কি লিগ্যাল রিজার্ভ রেশিও তো বঢ়াব যাতে মানি সাপ্লাই কমে আর এইফালে হৈ যাব লিগ্যাল রিজার্ভ রেশিও তো কমাব
যাতে ইকনমিৰ মানি সাপ্লাই বাঢ়ে দেই ওভাৰঅল বেংক ৰেট ৰেপো ৰেট বঢ়াব যাতে মানি সাপ্লাই কমে আন্ডাৰ OM ওপেন মাৰ্কেট অপাৰেশ্যনত সিকিউৰিটি সেল কৰিব যাতে মানি সাপ্লাই কমে লিগেল ৰিজাৰ্ভ ৰেশিও বঢ়াব যাতে মানি সাপ্লাই কমে এফালে বেংক ৰেট আৰু ৰেপো ৰেট কমাব যাতে মানি সাপ্লাই বাঢ়ে OMৰ আন্ডাৰত সিকিউৰিটি পাৰচেজ কৰিব যাতে মানি সাপ্লাই বাঢ়ে আৰু লিগেল ৰিজাৰ্ভ ৰেশিও কমাব যাতে মানি সাপ্লাই বাঢ়ে ওভাৰঅল ইনফ্লেশ্যনত মানি সাপ্লাই কমোৱাটো উদ্দেশ্য ক্ৰেডিট কন্ট্ৰোল কৰাটো উদ্দেশ্য বা ডিফ্লেশ্যনত মানি সাপ্লাই বঢ়োৱাটো উদ্দেশ্য কাৰ সেন্ট্ৰেল বেংকৰ সো এনেকাই আন্ডাৰ মনিটাৰী পলিচিৰ অধীনত মিন্স মুদ্ৰাগত নীতিৰ অধীনত সেন্ট্ৰেল বেংকে কমাৰ্শিয়াল বেংকৰ ক্ৰেডিট আৰু মানি সাপ্লাইটো কন্ট্ৰোল কৰে আই হোপ তোমালোকে বুজি পাইছা একদম কনসেপ্টটো ইন ব্রিফত তোমালোকে বুজি লোৱা এই টেবুলটো যদি বুজি লোৱা তেতিয়াও তোমাৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব ক্লিয়াৰ ইনফ্লেশ্যনত কি কৰে ডিফ্লেশ্যনত কি কৰে কোনে সেন্ট্ৰেল বেংকে কাৰ ওপৰত কমাৰ্শিয়াল বেংকৰ ওপৰত ওকে থ্যাংক ইউ